my dear photons. তো আজি লৈ আহিছো আমাৰ ফাৰ্স্ট ইয়াৰৰ যেটো পেপাৰ আছিল যেটো আমি ফাৰ্স্ট পাৰ্ট আগত পঢ়িলো সেই ফাৰ্স্ট পাৰ্ট তোৰ পাছৰ যিখিনি কোৱেশ্চন সেকেন্ড পাৰ্টত আমি লৈ আহিছো তো আগৰ যিখিনি কোৱেশ্চন আছিল যিখিনি হৈছে আমাৰ যিবোৰ ষ্টুডেন্টে চাইছে যিবোৰে কমেন্ট কৰিছে বা জনাইছে তেওঁলোকৰ ভাল লগা বেয়া লগা কথা তাৰ কাৰণে থ্যাংক ইউ সবকে আগতে তোমালোকক মই সৰুকে ইনফৰমেশন এটা দিবলৈ গৈছো আমাৰ প্যাটাৰ্ন ক্লাसेसৰ তো আমাৰ প্যাটাৰ্ন ক্লাसेसৰ নেক্সট এপ্ৰিলৰ 1 তাৰিখৰ পৰা সেকেন্ড ইয়াৰৰ যেটো অফলাইন কোৰ্স এটো স্টাৰ্ট হ'ব গৈ আছে ফুল কোৰ্স গোটে সেকেন্ড ইয়াৰৰ গোটেখিনি কোৰ্স অফলাইন কোৰ্স স্টাৰ্ট হ'ব তাৰ ডিটেইলছ বোৰ তোমালোকে স্ক্ৰিনত আছে চাইছা দেখা পাইছা গতিকে তাত তোমালোকৰ যি কেজন ষ্টুডেন্টে ইন্টাৰেস্টেড হয় আমাৰ সিট লিমিটেড ওকে বেছি ষ্টুডেন্ট এটা বেচত না থাকে তো যি কেন ষ্টুডেন্ট যিবোৰ ষ্টুডেন্ট ইন্টাৰেস্টেড হয় তেওঁলোকে এই নম্বৰ কিটা ফোন কৰি এটলিষ্ট মানে হতৰ সিট কিটা ৰিজাৰ্ভ কৰি থবা তাৰ পিছত আমি 1 তাৰিখে লক পাম আমাৰ অফলাইন কোচিং সেন্টাৰত ওকে তো আমি স্টার্ট কৰো আমাৰ যিবোৰ কোৱেশ্চন আছিল সো আমাক কি কৈছে স্টেট দ্য zeroth law of thermodynamics draw a net diagram in support of the statement okay তো এতিয়া সোয়া zeroth law of thermodynamics তো কি হয় বেসিক ল the situation so একদম ইজি সো এনেকুৱা এটা চেম্বাৰ লৈছে চেম্বাৰটো তিনটা সিস্টেম লৈছে ওকে ইয়াত সিস্টেম এটা আছে এ এটো বি আৰু এটো সি ওকে এ আৰু বিৰ মাজত কি আছে এডিয়াবেটিক ওয়াল এটা আছে এডিয়াবেটিক মানে কি যাৰ মাজৰে হিট ট্ৰান্সফাৰ হ'ব নোৱাৰে তাৰ মানে এৰ পৰা বি লৈ হিট ট্ৰান্সফাৰ হ'ব নোৱাৰে বিৰ পৰা এ লৈ হিট ট্ৰান্সফাৰ হ'ব নোৱাৰে আৰু ইয়াত আমি এনেকুৱা এটা ওয়াল থৈ দিছো যাৰ মাজৰে হিট ট্ৰান্সফাৰ হ'ব পাৰে এতিয়া ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স কি কৈছে যদি এ আৰু বি দুটা সেপাৰেট সিস্টেম এটা থাৰ্ড সিস্টেম সিৰ লগত যদি থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে তাৰ মানে এ যদি থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে বি এ কাৰ লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে সিৰ লগত বিও যদি সিৰ লগত থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকে দেন আলটিমেটলি আমি কি ক'ব পাৰিম এ আৰু বিও কি থাকিব থাৰ্মেল ইকুইলিব্ৰিয়ামত থাকিব এটা থাৰ্মেল ইকুইলিব্ৰিয়াম কি হয় যদি দুটা সিস্টেমৰ টেম্পারেচাৰ সেম হয় এটো আমি কি বুলি কওঁ থাৰ্মেল ইকুইলিব্ৰিয়াম তো ইয়াৰ টেম্পারেচাৰ সেম হৈছে বি আৰু সি টেম্পারেচাৰো সেম তেনেহলে এ আৰু বি টেম্পারেচাৰো কি হ'ব সেম হ'ব এটোৱে হ'ল ফৰ zeroth law of thermodynamics হৈছে তাৰ পাছত আমাক আৰু এটা পাৰ্ট কিয়াত কিল কৰিব দিছে যে হেতুৰ অৰ কোৱেশ্চন হিচাপে তাৰ লগত অৰ কোৱেশ্চন এটা দিছে যে state the first law of thermodynamics does it obey the general law of conservation of energy okay তো এই কোৱেশ্চনটো zeroth law দিছে আৰু first law দিছে এতিয়া first law টোৱে আমাক কি কয় সোৱা যদি এনেকুৱা আমাৰ এটা সিস্টেম এটা আছে পিস্টন থকা সাপোজ ইয়াত এটা পিস্টন আছে ফ্ৰিকশনলেস পিস্টন আৰু এই চেম্বাৰটোৰ ভিতৰত আমি গ্যাস আছে তো এনেকুৱা এটা সিস্টেম যেটো যদি আমি হিট সাপ্লাই কৰো সিস্টেমটো the system is capable of doing work তো সিস্টেমটোৱে কি কৰিব পাৰে ওয়ার্ক কৰিব পাৰে ওকে তো ইয়াত সেকেন্ড ল অফ থাৰ্মোডাইনামিক্স কি কয় সিস্টেমটো যেতিয়া মই হিট সাপ্লাই কৰিম হে সিস্টেমটো যিমানখিনি হিট এবজৰ্ব কৰিব সাপোজ সিস্টেমটো কিমান হিট এবজৰ্ব কৰিছে ডেল্টা কিউ সেই হিটখিনি দুটা পাৰ্টত ইউজ কৰিব পাৰিব তো দুটা পাৰ্টখিনি কি ফাৰ্স্টটো হ'ল ইয়াৰ যিবোৰ ইন্টাৰনেল এনাৰ্জি আছে ইয়াৰ ইন্টাৰনেল এনাৰ্জি কি হ'ব অলপ ইনক্ৰিজ হ'ব চেঞ্জ হ'ব ইনক্ৰিজ ডিক্ৰিজ হ'ব ইয়াত সাপ্লাই কৰিলে ইনক্ৰিজ হ'ব ইন্টাৰনেল এনাৰ্জি देयर इज अ চেঞ্জ ইন ইন্টাৰনেল এনাৰ্জি প্লাস some amount of work done আৰু কি হ'ব ইয়াৰ এক্সপানশন হ'ব ওকে তো যেমান হিট সাপ্লাই কৰিম তো হিটখিনি দুটা পাৰ্টত দিছো এটা পাৰ্টে ইয়াৰ ইন্টাৰনেল এনাৰ্জি ইনক্ৰিজ কৰিব আৰু এটা পাৰ্টে কি কৰিব ওয়ার্ক ডান কৰিব সো ইয়াত হৈ গল ডেল্টা কিউ ম্যাথমেটিক্যাল এক্সপ্ৰেছন যদি চাও ডেল্টা কিউ ইজ ইকুয়াল ডেল্টা ইউ প্লাস ডেল্টা ডব্লিউ এটো হৈ গল আমাৰ সেকেন্ড ল ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স ওকে তো তাৰ পাছত লগতে যেটো কোৱেশ্চনটো দিছে ডাজ ইট অবে দা জেনাৰেল ল অফ কনজাৰভেশন অফ এনাৰ্জি এতে এটোটো বহুতৰ কনফিউজন হৈ যায় তে কনফিউজন হৈ যায় যদি তোমালোকে এটা কথা চোৱা মনত ৰাখিবা ফাৰ্স্ট ফিজিক্স আৰু কেমিষ্ট্ৰি থাৰ্মোডাইনামিক্সত অলপ ডিফাৰেন্স এটা আহে কত আহে জানা তোমালোকে এটোটো এটা ডিফাৰেন্স আহে চোৱা ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স তুমি ফিজিক্সত এটো হৈ যায় কেমিষ্ট্ৰিত কি আহে যে ইট দা এনাৰ্জি is always conserved na the energy neither can be created nor can be destroyed he part to ahe to that statement to direct ase je energy ki thake conserve thake heat energy ki conserve to yat question to amak ki dise does it obey the law of conservation of energy tar mane thermodynamics or a law to a conservation of law of energy to and conservation of energy is it loss eto ki kore follow kore to etor answer to ki hobo yes it obey the general law of conservation of
এনাৰ্জি ওকে তো সেকেন্ড কোৱেশ্চনটো আমাৰ ইয়াত হৈ গ'ল তাৰ পিছত আমাক টুৰ যে কোৱেশ্চনটো যিটো দিছে তাক কি কৈছে ডিফাইন দ্য মিন ফ্ৰী পাথ অফ এন এনক্লোজড গ্যাস মেনশন টু ফ্যাক্টৰস অন হুইচ দ্য মিন ফ্ৰী পাথ ডিপেন্ডস এতিয়া চোৱা মিন ফ্ৰী পাথ কি হয় গ্যাসিয়াছ চেম্বাৰ এটাত এই যে এই চেম্বাৰটোত যে মই হিট সাপ্লাই কৰিছো ইয়াৰ ইন্টাৰনেল এনাৰ্জি ইনক্ৰিজ হৈছে ইন্টাৰনেল এনাৰ্জি ইনক্ৰিজ হোৱা মানে কি যিবোৰ পাৰ্টিকল আছে সেইবোৰ এনাৰ্জি বঢ়া মানে হিহঁতৰ কাইনেটিক এনাৰ্জি বাঢ়িব সো পাৰ্টিকলবোৰৰ মুভমেন্টে কি হ'ব জিগজাগ কেওটিক মোশন ন যি কোনো ডাইৰেকচনত পাৰ্টিকলবোৰে মুভ কৰিব পাৰে যে পাৰ্টিকলটো প্ৰথমতে এবাৰ মুভ কৰিলে ইয়াত আৰটা পাৰ্টিকল লগত খুন্দা খালে আকৌ বেলেগ ডাইৰেকচনটো চেঞ্জ হৈ গ'ল আকৌ এনেকৈ গ'ল তাৰপিছত এনেকৈ গ'ল সো এভৰি ইয়াত পাৰ্টিকলবোৰৰ মাজত কি হ'ব যেতিয়া মুভ কৰি দিব সিহঁতৰ কলিশ্যন হ'ব আৰু কলিশ্যন হোৱাৰ লগে লগে সিহঁতৰ কি হ'ব ডাইৰেকচনটো চেঞ্জ হ'ব তো ইয়াত যদি আমি চাওঁ এইটো ফাৰ্ষ্ট কলিশ্যন বা ইয়াৰ পৰা মুভ কৰা ষ্টাৰ্ট কৰিছে ইয়াত এটা কলিশ্যন হ'ল তো এই দুটা কলিশ্যনৰ মাজৰ যিটো ডিষ্টেঞ্চ এইটো মই ল'লোঁ λ1 এতিয়া চোৱা এই দুটা ডিষ্টেঞ্চৰ মাজত ইয়াৰ কলিশ্যন হৈছে জানো কলিশ্যন হোৱা নাই ডাইৰেকচনো চেঞ্জ হোৱা নাই ভেলোচিটিৰো চেঞ্জ হোৱা নাই দ্যাট মিন্স এই জায়গাখিনিত কোনো ধৰণৰ চেঞ্জ হোৱা নাই সেইকাৰণে এই ডিষ্টেঞ্চটো কি বুলি কোৱা হৈছে ফ্ৰী পাথ কোনো ধৰণৰ চেঞ্জ নাই সেইকাৰণে ফ্ৰী পাথ তাৰপিছত ফাৰ্ষ্ট সেকেন্ড কলিশ্যনৰ পৰা থাৰ্ড কলিশ্যনৰ মাজতো চোৱা এইখিনিত ষ্ট্ৰেট লাইনত মুভ কৰিছে তো এইখিনি কি হ'ল ইয়াৰ ফ্ৰী পাথ তো এনেকুৱাকৈ এভৰি কলিশ্যনৰ মাজত মই কি পাম এটা ফ্ৰী পাথ পাম সাপোজ প্ৰথমটোত λ1 তাৰপিছৰটোত ফ্ৰী পাথৰ ডিষ্টেঞ্চটো কিমান λ2 তাৰপিছৰটো ফ্ৰী পাথৰ ডিষ্টেঞ্চ λ3 তেনেকৈ λ4 এনটা কলিশ্যনৰ আছিলে তো ফ্ৰী পাথৰ ডিষ্টেঞ্চ কিটা হ'ব সো এইটো ডিষ্টেঞ্চ অলপ এইটো বেলেগ কোতে এটা ডিষ্টেঞ্চ বেলেগ এনেকৈ পালো এইকেইটা কৈছো আমি ফ্ৰী পাথ তো এইকেইটাক যদি আমি এভাৰেজ ভ্যালু লৈ লওঁ গোটেইকেইটা এড কৰি পেলাই এনে দি ডিভাইড কৰি দিওঁ তো হেতুক আমি কি বুলি কওঁ মিন ফ্ৰী পাথ তাৰ মানে মিন ফ্ৰী পাথ কি হ'ব ইট ইজ দা এভাৰেজ ডিষ্টেঞ্চ বিটুইন টু সাকসেসিভ কলিশ্যন দুটা অনুক্ৰমিক সংঘৰ্ষৰ মাজৰ যেটো গড় দূৰত্ব হেতুক আমি কি বুলি কওঁ গড় মুক্ত পথ মিন ফ্ৰী পাথ এতিয়া হেতু কি কাৰ দুটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে তো সিম্পলি তোমালোকে সো যেতিয়া বহুত বেছি মলিকুল থাকিব তো খুন্দাউতন বেছি হ'ব তো মিন ফ্ৰী পাথো কি হ'ব চেঞ্জ হ'ব যদি মলিকুলৰ মাত্ৰা 10টা মলিকুল আছে আৰু সাপোজ 10000টা মলিকুল আছে য'ত 10000টা মলিকুল পাম তাত কলিশ্যন কি হ'ব বেছি হ'ব 10টা মলিকুল য'ত থাকিব তাত কলিশ্যন কি হ'ব কম হ'ব তাৰ মানে মলিকুলাৰ ডেনসিটিৰ ওপৰত ডিপেন্ড কৰিব it depends on the molecular density আৰু কিহৰ ওপৰত ডিপেন্ড কৰিব পাৰে সাইজ বা ৰেডিয়াস বা ডায়ামিটাৰ অফ দা মলিকুলস বোৰৰ ডায়ামিটাৰ থাকে তো মলিকুলস বোৰ যদি বেছি হয় বেছি সাইজত ডাঙৰ হয় তেতিয়া হতৰ কলিশ্যন হোৱাৰ চান্সটো কি হ'ব বেছি হ'ব মলিকুলস বোৰ যদি সৰু হয় তেতিয়া হতৰ কলিশ্যন কি হ'ব কম হ'ব সো দুটা ফ্যাক্টৰ আমাৰ কি হ'ব এটা হল মলিকুলাৰ ডেনসিটি যে সিস্টেমটোত কিমান ডেনসিটি মানে মলিকুলাৰ ডেনসিটি পাৰ ইউনিট ভলিউমত কিমানটা মলিকুল আছে আৰু এটা হল মলিকুলাৰ সাইজ ওকে এই দুটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো যেটো আছে উঠাই লও কোৱেশ্চনটো আমাক দিয়া আছে the RMS speed of nitrogen molecule is 490 meter per second at 273 Kelvin temperature আৰু calculate the RMS speed of hydrogen molecule at the same temperature ঠিক আছে তো ইয়াত চোৱা তোমালোকে আমাক ফাৰ্স্ট কিহৰ দিছে নাইট্ৰজেন মলিকুলৰ কথা কৈছে আৰু হাইড্ৰজেন মলিকুলৰ ভেলোচিটি ওলাব দিছে আৰু টেম্পাৰেচাৰ সেম টেম্পাৰেচাৰ বুলি কৈছে টেম্পাৰেচাৰ কিমান দি আছে 273 কেলভিন ইয়াত যদি আমি ফাৰ্স্ট চাও যে VRMS আমাক RMS ভেলোচিটি কাৰ দিয়া আছে নাইট্ৰজেন মলিকুলৰ N2 ওকে তো নাইট্ৰজেন মলিকুলৰ কাৰণে দিয়া আছে 490 মিটাৰ পাৰ সেকেন্ড আৰু VRMS আমাৰ কাৰ ওলাব দিছে হাইড্ৰজেন H2 ক্যালকুলেট কৰিব দিছে দে VRMS অৰ এক্সপ্ৰেছন কি VRMS অৰ যেটো এক্সপ্ৰেছন এটো কিমান আছে ৰুট ওভাৰ এটা মলিকুলৰ কাৰণে 1 মলিকুল ঠিক আছে 1 মোলৰ কাৰণে বেলেগ হয় 1 মলিকুলৰ কাৰণে বেলেগ হয় তো এটা মলিকুলৰ কাৰণে 3 kBt/m এটো আছিল 3 kBt/m where m is the molar mass kb to kb কি আছিল বোল্টজম্যান কনস্ট্যান্ট এতিয়া ইয়াসোৱা মই যদি ইয়াত সব বাকিবোৰ তো একো চেঞ্জ নহয় টেম্পাৰেচাৰ কনস্ট্যান্ট বোল্টজম্যান কনস্ট্যান্ট তো অনলি কাহাৰ ওপৰত ডিপেন্ড কৰে মাছৰ ওপৰত তো মই বস্তুটো এনেকৈ লিখিব পাৰিম না VRMS is proportional to 1/√m এটো লিখিব পাৰিম that means only মাছৰ ওপৰত ডিপেন্ড কৰিব এতিয়া নাইট্ৰজেনৰ মোলাৰ মাছ কিমান হয় 28 আৰু হাইড্ৰজেনৰ কাৰণে মোলাৰ মাছ কিমান হ'ব হাইড্ৰজেনৰ মোলাৰ মাছ 2 ওকে তো 28 আৰু 2 এই দুটাৰ ওপৰত ডিপেন্ড কৰিব তেতিয়া চোৱা VRMS মই যদি N2 ৰ কাৰণে দিছো আৰু VRMS মই কিহৰ কাৰণে হাইড্ৰজেন মলিকুলৰ কাৰণে দিলো
তো ইটস 1/√মলিকুলাৰ মাছ কাৰ হ'ব নাইট্ৰজেনৰ আৰু 1/√মলিকুলাৰ মাছ অফ হাইড্ৰজেন তো এই ভ্যালুটো আমাক দিয়া আছে নাইট্ৰজেনৰ কিমান দিয়া আছে আমাৰ ভেলোচিটিটো 490 এটো আমি ক্যালকুলেট কৰিব লাগে VRMS অফ H2 এতিয়া চোৱা এটো পাৰ্ট কিমান হয় 1/√28 এটো 1/√2 তো এটো সলভ কৰি দিলে চোৱা VRMS তুমি ফেলে লৈ গলো একিটা পাৰ্ট ফেলে সলভ কৰি দিয়া আনসাৰটো পাই যাবা সিম্পলি ঠিক আছে তো এনেকুৱা তোমালোকৰ এইবাৰ VRMS ৰ কথা কৈছে V এভাৰেজ হদিব পাৰে V মোস্ট প্ৰবেবল হদিব পাৰে তো তোমালোকে ফৰ্মুলা কিটা মনত ৰাখিবা ইয়াত টেম্পাৰেচাৰ সেম কৈছে নেক্সট এনেকুৱা কোৱেশ্চন দিব পাৰে যে নাইট্ৰজেনৰ কথা হৈছে বাট ডিফাৰেন্ট টেম্পাৰেচাৰ তেতিয়া এই সিচুৱেচনত কিমান হ'ব তো কেনেকুৱা হ'ব পাৰে যে VRMS ইজ প্ৰপৰ্শনাল টু √T টেম্পারেচার কি √2 প্রপোর্শনাল যেহেতু মাসটোৰ লগত ইনভার্সলি প্রপোর্শনাল টেম্পারেচার লগত ডাইরেক্টলি প্রপোর্শনাল সো এটো পার্ট হদিব পাৰে ঠিক আছে কেতিয়াবা হেতু টেম্পারেচার বেলেগ তো কাইনেটিক এনার্জি ক্যালকুলেট কৰা বা ভেলোসিটি ক্যালকুলেট কৰা তেনেকুৱা দিব পাৰে হৈছে তাৰ পিছত আচ্ছা তোমালোকক যে এই কিটা পার্ট কলো মই অলপ ক্যালকুলেশন বোৰ কৰা ইয়াত সো একদম ইজি ক্যালকুলেশন নহয় কিন্তু দেই সো এইখিনি ক্যালকুলেশন যদি এৰি দিয়া কাৰোবাৰ যদি এনেকুৱা হয় যে সাপোজ মই পাৰা নাই তো তোমালোকে √টো যদি সলভ কৰিব নোৱাৰা √ৰ ভিতৰতে ৰাখি দিবা তাৰ পাছত আমাৰ নেক্সট কোৱেশ্চনটো কি আছে কে নম্বৰ কোৱেশ্চনটো 2 কে নম্বৰ কোৱেশ্চনটো কি দিছে ডিফাইন দ্য এম্প্লিটিউড অৰ ফ্ৰিকুৱেন্সি অফ এন অসিলেটৰী মোশন এণ্ড গিভ ইটস ইউনিট এম্প্লিটিউড আৰু ফ্রিকুয়েন্সি ডেফিনেশন দেব গেছে অসিলেটরি মোশন এতে অসিলেটরি মোশন কি হয় স্প্রিং এটা যদি আমি এনে করবা তেনেকে সাপোর্ট এটাত লগাই এনেকে টানি দিও টানি দিয়াৰ লগে লগে এনেকে আপ ডাউন মুভ কৰি থাকে হেতু কি হল অসিলেশন ঠিক আছে পেন্ডুলাম এটা যদি আমি এনেকে পেন্ডুলাম এটা এনেকে সিধা লৈ পেলা যদি এনেকে ইয়াক এৰি দিও টানি পেলা তো এনেকে মুভ কৰি থাকে হেতু কি এটা অসিলেশন তো এই সিচুৱেচনত এম্প্লিটিউডটো কি হয় যে বস্তু এটা যদি অসিলেট কৰি আছে এনেকে এটা মিন পজিশনত তুই এই মিন পজিশনৰ পৰা ওপৰত গৈছে আকৌ মিন পজিশনৰ পৰা তলত আছে তো মিন পজিশনৰ পৰা কিমান ওপৰত যাব পাৰিছে ম্যাক্সিমাম বা মিন পজিশনৰ পৰা কিমান তলত আহিব পাৰিছে তো আমি কি ক'ব পাৰিম যে the displacement maximum displacement of the particle from its mean position এটো আমি কি বলি amplitude যেহেতু displacement এটা displacementৰ ইউনিট কি হয় মিটাৰ গতিকে amplitudeৰ ইউনিট কি হ'ব মিটাৰ তাৰ পিছত কৈছে ফ্ৰিকুৱেন্সি তে বস্তুটো যে অসিলেট কৰি আছে সোৱা এনেকে ওপৰত গল এখিনিত আহিল তলত গল আকৌ ইয়াত আহিল এটো আমি কি বলি এটা কমপ্লিট অসিলেশন তো 1 সেকেন্ডত কেইটা অসিলেশন ইয়াৰ কমপ্লিট কৰিব পাৰিছে এটো আমি কি বলি ইয়াৰ ফ্ৰিকুৱেন্সি তো ফ্ৰিকুৱেন্সি হল নাম্বাৰ অফ অসিলেশন কমপ্লিটেড পার ইউনিট টাইম তো তার ইউনিট কি হয় সেকেন্ড ইনভার্স বা হার্জ এতে কেৰ অর কোয়েশ্চনটো ইয়াত দিছে এস মেনশন ওয়ান এক্সাম্পল অফ ইচ ফ্রি এন্ড ফোর্সড অসিলেশন তাৰপিছত আৰু এটা আমাক এনেকে চাৰিটা অপশন দিয়া আছে হুইচ অফ দ্য ফলোইং ৰিপ্ৰেজেন্টস সিম্পল হারমোনিক মোশন এটা ফোর্স আৰু ফ্রি ভাইব্রেশনৰ আমাক কি কৰিব গৈছে এক্সাম্পল দিব কৈছে ফোর্স আৰু ফ্রি ভাইব্রেশন হয় কি তো ফোর্স আৰু ফ্রি ভাইব্রেশন তোমালোকে জানা কি হয় ফ্রি ভাইব্রেশন কি হয় ফ্রিলি যেটা ভাইব্রেট কৰিব পাৰে সাপোজ আমি কি ললো এনেকুৱা এটা ভ্যাকুয়াম চেম্বার এটা ললো ভ্যাকুয়াম চেম্বাৰত এনেকুৱা ভ্যাকুয়াম ওকে তো ভ্যাকুয়ামত মই বস্তুটো এটা তাত এটা তাৰ ভিতৰত এটা সিম্পল পেন্ডুলাম এনেকে সিম্পল পেন্ডুলামটো থৈ দিলো এটা সিম্পল পেন্ডুলাক মই এবাৰ টানি এৰি দিলো তো ইয়াৰ কি হ'ব এয়াৰ এম্প্লিটিউডটো যেহেতু ইয়াত এয়াৰ ফ্ৰিকশন নাই গতিকে এম্প্লিটিউডটো কেতিয়াও নকমে ইয়াৰ কি সদায় ইয়াৰ পৰা এটো পইণ্টৰ পৰা গৈ একদম ইয়াত আহিব ইয়াত যাব একদম সেম দুটা পইণ্টৰ মাজত অসিলেট কৰি থাকিব তাৰ মানে ইয়াৰ এম্প্লিটিউডৰ যদি মই গ্ৰাফ প্লট কৰো এনেকুৱা হ'ব এম্প্লিটিউডটো কেতিয়াও নকমে ঠিক আছে সেই বস্তুটোৱে যদি আমি এয়াৰত লৈ আহো তেতিয়া হেতুক আমি কি বুলি কৈছো এম্প্লিটিউডটো এয়াৰ ফ্ৰিকশনৰ কাৰণে লাহে লাহে কমি যাব এক্সাম্পলত আমি চাব পাৰো যে আমি যে এই পাৰ্কবোৰত চাও যে সুইংবোৰ জুলনাবোৰ তো জুলনাবোৰ যদি এবাৰ ঠেলি আমি ৰৈ যাও কি হ'ব লাহে লাহে এয়াৰ এম্প্লিটিউডটো কমি কি হৈ যায় ৰৈ যায় হেতুক আমি কি বুলি কওঁ ড্যাম্পড অসিলেশন লাহে লাহে এম্প্লিটিউডটো কমি আহে আৰু যদি এনেকুৱা হয় যে মই গৈছো আৰু মোৰ লগত ৰাহুল স্যাৰ গৈছে বলে ৰাহুল স্যাৰে মই জুলনাত বহিছো ৰাহুল স্যাৰে ঠেলি আছে প্ৰত্যেকবাৰে ঠিক আছে তো প্ৰত্যেকবাৰে যেহেতু ঠেলি আছে মোৰ এম্প্লিটিউডটো সদায় সেমি থাকিব ইয়াৰ পৰা মই এখিনলৈকে আহিছো আকৌ ইয়াত আকৌ আহাৰ লগে লগে ঠেলি দিছে আকৌ আহাৰ লগে লগে আকৌ ঠেলি দিছে তো এটোক আমি কি বুলি কওঁ ফোর্সড ভাইব্রেশন যত নেকি এটা পিৰিয়ডিক ফোর্স এটা পার্টিকুলার টাইমৰ পিছে পিছে ফোর্স এপ্লাই কৰি থকা হৈছে হেকিটাক আমি কি বুলি কৈছো এটা ফ্রি ভাইব্রেশন ড্যাম্পড এন্ড ফোর্স অসিলেশন
তো ফ্ৰী অচিলেশ্যনৰ এক্সাম্পল কি হ'ব মিউজিকেল ইনষ্ট্ৰুমেণ্ট যিবোৰ আছিলে সিতাৰ গিটাৰ সেইবোৰৰ যিবোৰ ষ্ট্ৰিংবোৰৰ অচিলেশ্যন সেইবোৰৰ কিহৰ অচিলেশ্যন হয় ফ্ৰী অচিলেশ্যন ডেম্পড অচিলেশ্যন কি হ'ব এই যেটো ক'লো আৰু পুশিং সামওয়ান অন এ সুইং অন এ at a regular interval তো কোনোবাই যদি সুইং এটা বহি আছে তাক যদি ৰেগুলাৰ ইন্টাৰভেলৰ পিছে পিছে মই পুশ কৰি আছো হেতু এটা কিহৰ এক্সাম্পল হ'ব ফোৰ্সড অচিলেশ্যন হৈছে তাৰ পিছত এটা ইন্টাৰেষ্টিং কোৱেশ্চন ইয়াত দিছে এটা অলপ কনসেপচুৱেল হয় কোৱেশ্চনটো কেনেকুৱা হয় চোৱা তো ইয়াত আমাৰ তিনটা অপচন দিয়া আছে a = 0.7x আৰু এটা দিছে a = -200 x² আৰু এটা দিয়া আছে a = -10x আৰু এটা কি দিয়া আছে a = 100x³ য'ত a ৰিপ্ৰেজেন্ট কৰি আছে এম্প্লিটিউড অফ সিম্পল হাৰমনিক মোশন আৰু x ৰিপ্ৰেজেন্ট কৰি আছে ডিসপ্লেসমেন্ট ফ্ৰম দ্য মেইন পজিশন তো চাৰিটাৰ পৰা কোনটো সিম্পল হাৰমনিক মোশনক ৰিপ্ৰেজেন্ট কৰি আছে এটো আমাক লাগে তো সিম্পলি সোৱা যে সিম্পল হাৰমনিক মোশনৰ যেটো এসিলাৰেশনৰ এক্সাম্পল কি আছিল -ω² x এটো আছিল তো সো x ৰ ওপৰত পাৱাৰ কিমান থাকে 1 ইয়াত x ৰ ওপৰত পাৱাৰ 1 থকা কোনটো আছে এটো আৰু এটো কিন্তু এটোত মাইনাস নাই এটোত মাইনাস আছে দ্যাট মিন্স আমাৰ এক্সাম্পল কোনটো যেটো সিম্পল হাৰমনিক মোশনৰ ইকুৱেশন কোনটো হ'ব থাৰ্ড টু a = -10x এতিয়া এটোৰ পৰা কেতিয়াবা এনা কো দিব পাৰে যে if this represent a simple harmonic motion then find the time period of oscillation তো সো সিম্পলি এটো কি ৰিপ্ৰেজেন্ট কৰিব ইয়াৰ লগত যদি কম্পেয়াৰ কৰো ω² কি হ'ব 10 গতিকে ω = হৈ যাব √10 আৰু ω = কি হয় 2π/t = √10 তো তাৰ পৰা t ৰ ভ্যালু কিমান হৈ যাব 2π/√10 তো ইয়াৰ পৰা তোমালকে টাইম পিৰিয়ড ফ্ৰিকুৱেন্সি ক্যালকুলেট কৰিব পাৰিবা যেহেতু এবাৰ কোৱেশ্চনটো এনেকুৱা দিছে নেক্সট টাইম এটো দিব পাৰে যে ইয়াৰ টাইম পিৰিয়ড ক্যালকুলেট কৰা বা ফ্ৰিকুৱেন্সি ক্যালকুলেট কৰা তাৰ পিছত নেক্সট কোৱেশ্চনটো কি কৈছে ক্যালকুলেট দা amplitude and angular frequency of the following traveling wave in SI unit the traveling wave বা আমি কি বলি কও progressive wave বলি আমি ফেমিলিয়াৰ যে progressive wave আমি পঢ়ো হেতুকে কি বলি কৈছে ইয়াত traveling wave এই traveling wave এটাৰ কি দিয়া আছে ইয়াত ইকুৱেশন দিয়া আছে এতিয়া সেই ইকুৱেশনটোৰ পৰা আমি কি উলাব লাগে ইয়াৰ amplitude আৰু angular frequency উলাব লাগে এতিয়া আমাক যেটো ইকুৱেশন দিয়া আছে টুৰ L নম্বৰ কোৱেশনটোত হেতুত কি দিয়া আছে সোৱা y x t is equal to 0.003 sin 50x minus 2t এতিয়া ইয়াত সোৱা ভেৰিয়েবল তো ইয়াত কি বলি গৈছে y আছে y is a function of x and d তাৰ মানে বস্তুৰ যেটো ভাইব্ৰেচন হৈ আছে ন ওয়েভ টুৰ সোৱা ভালকে ইকুৱেশনটোৰ পৰা আমি বহুত বস্তু ইনফৰমেশন পাও ভাইব্ৰেচন যে হৈছে পাৰ্টিকলবোৰৰ ভাইব্ৰেচন কোনটো ডাইৰেকচনত হৈ আছে y ডাইৰেকচনত আৰু প্ৰপাগেশন কোনফালে হৈ আছে x ডাইৰেকচনত ঠিক আছে ইয়াত সোৱা x আছে বা ইয়াতো চাব পৰা x ডাইৰেকচনত প্ৰপাগেট হৈ আছে আৰু পাৰ্টিকল কিটাৰ ভাইব্ৰেচন y ডাইৰেকচনত আছে t ভেৰিয়েবল এতিয়া ইয়াক যদি মই যেটো প্ৰগ্ৰেছিভ ৱেভৰ ষ্টেণ্ডাৰ্ড ইকুৱেশনৰ লগত কম্পেয়াৰ কৰো y x, t is equal to a sin of kx minus omega t এটো ফৰ্মত হয় y is equal to a sin kx minus omega t তো ইয়াৰ লগত যদি কম্পেয়াৰ কৰো সোৱা x ৰ লগত k আছে x ৰ লগত এটো কি হ'ব k that means k equal to কিমান হ'ব 50 k কি বুলি কোৱা হয় propagation constant আৰু t equal to t ৰ লগত কি আছে omega that means omega ৰ ভ্যালু কিমান হ'ব ইয়াত 2 হ'ব ঠিক আছে তো ইয়াত আমাক কি উলাব দিছে কোৱেশ্চনটোত frequency উলাব দিছে angular frequency that means omega that means ডাইৰেক্ট পাই গৈছে omega ৰ ভ্যালু কিমান 2 তো omega 2 propagation constant কিমান হ'ব propagation constant এটো propagation constant কিমান হয় lambda by 2π sorry 2π by lambda 2π by lambda equal to 50 তো ইয়াৰ পৰা ভ্যালুটো উলাই দিব যি খুধে আৰু যেহেতু আমাক এটো কথা হোদা নাই ওমেগাৰ কথা যে ওমেগা ইকুয়াল টু কিমান হ'ব ইয়াত angular frequency ভ্যালু 2 হৈ যাব ঠিক আছে তো এইখিনি আমাৰ সেকেন্ড পাৰ্টটো ইয়াতে শেষ হ'ল তাৰ পাছতো যদি তোমালোকৰ কিবা অসুবিধা থাকে নিশ্চয় আমাক জনাবা আমি তোমালোকক বাকি যিখিনি প্ৰবলেম থাকে সেইখিনি মই ক্লিয়াৰ কৰি দিম ঠিক আছে তো আজিলৈকে থাকক আকৌ আমি নেক্সট কিবা এটা ভাল ভিডিও এটা লৈ পেলাই ভাল কিছুমান কনসেপ্ট ভাল কোৱেশ্চন কিছুমান লৈ পেলাই তোমালোকৰ তাত আগো আহিম সো তাৰ কাৰণে ষ্টে টিউনড উইথ আৱাৰ প্যাটাৰ্ন ক্লাसेस ঠিক আছে তো প্যাটাৰ্ন ক্লাसेसৰ যিখিনি ভিডিও আছে সববোৰ তোমালোকে ইমান ভালকে চাই আছা ইমান ধুনিয়া তোমালোকৰ ৰেসপন্স আহিছে তাৰ কাৰণে থ্যাংক ইউ
অ'কে আকৌ নেক্সট আমি লগ পাম